এতিয়া মানে তাৰমানে তেখেতক মই নিমন্ত্ৰণ কৰিছোঁ আৰু নিমন্ত্ৰণ কৰা উদ্দেশ্যে তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰিছে। মই সেইটো বেয়া পোৱা নাই, ভালেই পাইছোঁ। মই ইয়াত ৰাজনৈতিক প্ৰতিদ্বন্দ্বী যদিও মানে সেইটো মই এই মুহূৰ্তত মই সেইটো মনত অনা নাই। আচলতে আজিৰ এই শুভখনত, বিয়াৰ এই শুভখনত মই মানে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ কথা মনত ভাবা নাই। ইয়াৰ আগে পিছত যিকোনো অনুষ্ঠানতে আহে হয়, যিকোনো অনুষ্ঠানতে তেওঁ আহে, তেওঁ মাতিলে আহে। আজি কি খালে তেওঁ ভাত নাখাম বুলি ক'লে যে কয় যে মই দৈ আৰু মিঠাই খাম। তেওঁ দৈ আৰু মিঠাই খাইছে। তেওঁ এটা নহয় দুটা মিঠাই খালে। মই বেয়া পোৱা নাই, ভালে পাইছোঁ। মই ব্যক্তিগত কথা একো আলোচনা ব্যক্তিগত একো আলোচনা হোৱা নাই। হয়, তেওঁ মৰম কৰিছে আৰু এবাৰ গাত চপৰিয়াই তেওঁ মৰম কৰিছে মোক। যি নহওক কিয় মই ভালে পাইছোঁ। মানে কিয় গুচি গ'লে অলপ তেওঁ দুখো লাগিছে। নিশ্চয় অলপ দুখ লাগিছে। ইমান এটা হেৰি আছিলোঁ আমি, মিলা মিছাৰ মাজত আছিলোঁ আমি। কিন্তু এই মুহূৰ্তত ধৰ এইটো সেই কথাবিলাকো পুৰণি স্মৃতিবিলাকো ধৰ আহে। গতিকে তেতিয়া হয়তো তেওঁ নিজকে অলপ হেৰি অনুভৱ কৰিলে। গতিকে তেওঁ সেইকাৰণে আঁতৰি গ'ল বুলি ভাবোঁ। তাত মোৰ বেলেগ একো বিৰূপ মনোভাৱ নাই একো। ছোৱালীৰ বিয়াৰ আগমুহূৰ্তত তেওঁ আহিলে আপোনাৰ মনৰ খুব কিছু কমিলে নিশ্চয়। সেইটো খুব মানে এইটো আৰু এটা যিটো আমাৰ মাজত যিটো ব্যক্তিগত এটা হেৰি আছিলে, অন্তৰংগ আছিলে, সেই অন্তৰংগৰে এটা অংশ বুলি মই ভাবিছোঁ। এতিয়া মানে তাৰমানে তেখেতক মই নিমন্ত্ৰণ কৰিছোঁ আৰু নিমন্ত্ৰণ কৰা উদ্দেশ্যে তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰিছে। মই সেইটো বেয়া পোৱা নাই, ভালেই পাইছোঁ। মই ইয়াত ৰাজনৈতিক প্ৰতিদ্বন্দ্বী যদিও মানে সেইটো মই এই মুহূৰ্তত মই সেইটো মনত অনা নাই। আচলতে আজিৰ এই শুভখনত, বিয়াৰ এই শুভখনত মই মানে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ কথা মনত ভাবা নাই। ইয়াৰ আগে পিছত যিকোনো অনুষ্ঠানতে আহে হয়, যিকোনো অনুষ্ঠানতে তেওঁ আহে, তেওঁ মাতিলে আহে। আজি কি খালে তেওঁ ভাত নাখাম বুলি ক'লে যে কয় যে মই দৈ আৰু মিঠাই খাম। তেওঁ দৈ আৰু মিঠাই খাইছে। তেওঁ এটা নহয় দুটা মিঠাই খালে। মই বেয়া পোৱা নাই, ভালে পাইছোঁ। মই ব্যক্তিগত কথা একো ব্যক্তিগত একো আলোচনা হোৱা নাই। হয়, তেওঁ মৰম কৰিছে আৰু এবাৰ গাত চপৰিয়াই তেওঁ মৰম কৰিছে মোক। যি নহওক কিয় মই ভালে পাইছোঁ। মানে কিয় গুচি গ'লে অলপ তেওঁ দুখো লাগিছে। নিশ্চয় অলপ দুখ লাগিছে। ইমান এটা হেৰি আছিলোঁ আমি, মিলা মিছাৰ মাজত আছিলোঁ আমি। কিন্তু এই মুহূৰ্তত ধৰ এইটো সেই কথাবিলাকো পুৰণি স্মৃতিবিলাকো ধৰ আহে। গতিকে তেতিয়া হয়তো তেওঁ নিজকে অলপ হেৰি অনুভৱ কৰিলে। গতিকে তেওঁ সেইকাৰণে আঁতৰি গ'ল বুলি ভাবোঁ। তাত মোৰ বেলেগ একো বিৰূপ মনোভাৱ নাই একো। ছোৱালীৰ বিয়াৰ আগমুহূৰ্তত তেওঁ আহিলে আপোনাৰ মনৰ খুব কিছু কমিলে নিশ্চয়। সেইটো খুব মানে এইটো আৰু এটা যিটো আমাৰ মাজত যিটো ব্যক্তিগত এটা হেৰি আছিলে,
অন্তৰংগ আছিলে সেই অন্তৰংগৰে এটা অংশ বুলি মই ভাবিছোঁ।